সো হেল্ল' এভৰিৱান আৰু এইটো ভিডিঅ'ত আমি অৰ্গেনিকৰ গোটেই কমপ্লিট যিমানবিলাক তোমালোকৰ কনচেপ্ট আছে সকলোবিলাক পঢ়িম বাট ফাৰ্ষ্টতে কৈ লওঁ যে IUPAC নমেনক্লেচাৰ এণ্ড নেম ৰিয়েকশ্যন তোমালোকৰ হেল্ল' এলকেন হেল্ল' এনচাৰ হাইড্ৰ'কাৰ্বনৰ পৰা ধৰি ক্লাছ 11-12 যিমানবিলাক নেম ৰিয়েকশ্যন আছিলে চব আগৰ ভিডিঅ'ত কভাৰ কৰা আছে চ' সেইবিলাক মই নকৰোঁ নেক্সট তোমালোকৰ যিবিলাক IUPAC নমেনক্লেচাৰ কৰোৱা আছে চ' সেইটো নকৰোঁ বাকী তোমালোকৰ যিমানবিলাক তোমালোকৰ এচিডিক ষ্ট্ৰেন বেচিক ষ্ট্ৰেন তাৰপিছত প্লাছ আই ইফেক্ট মাইনাছ আই ইফেক্ট চ' তোমালোকৰ যোনটো আছে বইলিং পইণ্ট মেল্টিং পইণ্ট চব এইবিলাক কভাৰ কৰিম এইবিলাক এইটো ভিডিঅ' ঠিক আছে চ' এইকেইটা ভিডিঅ' চাব লাগে যিকেইটা আপুনি অৰ্গেনিকক কোৱা আছে IUPAC নেম ৰিয়েকশ্যন আৰু এইটো ভিডিঅ' চ' এইকেইটা চাই দিলা জাষ্ট তোমালোকে এইকেইটা ৰিভাইজ কৰিবা ঠিক আছে কাৰণ এইকেইটা তোমালোকে দেখাত বহুত ইজি লাগিব যে এইকেইটা মনত থকা নিচিনা লাগিব কিন্তু তোমালোকে পাহৰি যাবা এক্সাম হলত সেইকাৰণে মনত ৰাখিবা চ' আৰু ইয়াতকৈ বাহিৰত আকৌ পঢ়িব দৰকাৰ নাই এটা A4 শ্বীট লৈ ল'বা A4 শ্বীটত যেনেকৈ আগৰ ভিডিঅ'টো কৈছিলোঁ A4 শ্বীটত তোমালোকে নেম ৰিয়েকশ্যন যিমানবিলাক আছে চব লিখি ল'বা তাৰপিছত তোমালোকৰ আহিলে IUPAC নমেনক্লেচাৰ চব তোমালোকে বেলেগ এটা পেজত লিখিবা আৰু তোমালোকে এইটো ভিডিঅ'ত যিমান মেল্টিং পইণ্ট এচিডিক ষ্ট্ৰেন আছে চব এটা পেজত তেনেকৈ লিখি ল'বা চ' আৰু বাৰে বাৰে এইকেইটা ৰিভাইজ কৰিবা আৰু কুৱেশ্যন প্ৰেক্টিছ কৰিবা বেলেগ একো কৰিব দৰকাৰ নাই চ' হেল্ল' এলকেন হেল্ল' এনচাৰ মই এইটো হিচাপত নপঢ়াওঁ মই পূৰা মিক্স যিমানবিলাক আছে সকলোবিলাক একেলগে লৈ আহিম ঠিক আছে চ' প্ৰথমতে আহিলে তোমালোকৰ আইচ'মেৰিজম চ' আইচ'মেৰিজমৰ ওপৰত তোমালোকৰ চ' প্ৰথমটো আছে তোমালোকৰ প্ৰথমটো আহিলে তোমালোকৰ চেইন আইচ'মেৰিজম চেইন আইচ'মেৰিজমত কি হয় তোমালোকৰ নাম্বাৰিংটো তোমালোকৰ চেঞ্জ হ'ব পাৰে কিন্তু তোমালোকৰ নাম্বাৰিং আৰু তোমালোকৰ কিন্তু পেৰেণ্ট চেইনটো চেঞ্জ হ'ব পাৰে ঠিক আছে ধৰি লোৱা তোমালোকে এইটো এটা কম্পাউণ্ড দিয়া আছে চ' ইয়াত দিয়া আছে তোমালোকৰ ধৰি লোৱা CHO চ' এইটো আৰু এটা চেম টু চেম কম্পাউণ্ড তাৰপিছত ইয়াত তোমালোকৰ দিয়া আছে CHO চ' ইয়াত যদি চোৱা তোমালোকে নাম্বাৰিং কোৱা নাম্বাৰিং এলডিহাইড গ্ৰুপৰ পৰা কোৱা হ'ব 1 2 3 4 5 দেখিছা পাঁচটা আছে তোমালোকৰ পেৰেণ্ট চেইনত তাৰপৰা ইয়াত ক'ৰপৰা কাউণ্ট কৰিবা ইয়াৰ পৰা 1 2 3 4 ইয়াত কিন্তু চাৰিটা হৈ গ'ল যেতিয়া তোমালোকে এইটো গ্ৰুপ চেঞ্জ কৰি দিলা গ্ৰুপটো চেঞ্জ কৰি দিয়াৰ লগে লগে তোমালোকৰ কি হৈ গ'ল ফাংচনেল গ্ৰুপটো চেঞ্জ কৰি দিয়াৰ লগে লগে তোমালোকৰ পেৰেণ্ট চেইনটোৰ নাম্বাৰো চেঞ্জ হৈ গ'ল 1 2 3 4 চ' এইবিলাকক কওঁ আমি চেইন আইচ'মেৰিজম বুলি ঠিক আছে তাৰপৰা আহিলে তোমালোকৰ ইয়াত তোমালোকে এটা মনত ৰাখিবা যে তোমালোকৰ পেৰেণ্ট চেইনৰ নাম্বাৰটো চেঞ্জ হৈ যায় চেইন আইচ'মেৰিজমত নেক্সট আহিলে তোমালোকৰ পজিশ্যন আইচ'মেৰিজম চ' পজিশ্যন আইচ'মেৰিজমত তোমালোকৰ কি হয় পেৰেণ্ট চেইনটো তোমালোকৰ নাম্বাৰিং চেঞ্জ নহয় ধৰি লোৱা তোমালোকক দিয়া আছে OH আৰু ইয়াত যেতিয়া তোমালোকে গ্ৰুপটো ইয়ালৈ লৈ আনিলা OH ঠিক আছে চ' এতিয়া যদি চোৱা এই দুটা তোমালোকে যদি নাম্বাৰিং কৰা 1 2 3 4 ঠিক আছে চ' OH টো ইয়াৰ পৰাটো নাম্বাৰিং নিদিয়ে চ' ইয়াৰ পৰা দিয়ে 1 2 3 4 চ' একেই চেম টু চেম 1 2 3 4 1 2 3 4 and 1 চ' এইটো এটা বেছিকৈ দি দিলোঁ চ' এইটো হৈ যাব তোমালোকৰ 1 2 3 4 দেখিছা চ' ইয়াত তোমালোকৰ OH টো ইয়াত আছিলে প্ৰথমতে ইয়াৰ পৰা আমি ইয়াত লগাই দিলোঁ ইয়াত লগাই দিয়াৰ পিছত কিন্তু পেৰেণ্ট চেইনৰ নাম্বাৰ চেঞ্জ হৈছে দেখিছা 1 2 3 4 আছে 1 2 3 4 মানে মিথেন ইথেন প্ৰপেন বিউটেনতে আছে চ' এইটোক কওঁ আমি পজিশ্যন আইচ'মেৰিজম নেক্সট আহিলে তোমালোকৰ মেটামেৰিজম চ' মেটামেৰিজমত কি হয় যদি তোমালোকৰ এনেকুৱা গ্ৰুপ থাকে ধৰি লোৱা O তাৰপৰা আহিলে ধৰি লোৱা S তাৰপৰা আহিলে C ডাবল বন O এইটো S C ডাবল বন S তাৰপৰা ধৰি লোৱা তোমালোকৰ S ডাবল বন O অক্সিজেন আৰু এইফালে দিয়া আছে অক্সিজেন এইটো O মাইনাছ CO ডাবল বন O চ' এইফালে গ্ৰুপ আছে বেলেগ কিবা গ্ৰুপ আছে যদি তোমালোকে এনেকুৱা কম্পাউণ্ড দেখা আৰু ইয়াৰ এইফালে এইটো চাইডে যদি কম্পাউণ্ড বেলেগ বেলেগ থাকে ধৰি লোৱা O চাইডে এইফালে বেলেগ এটা আছে এলকাইল গ্ৰুপ ধৰি লোৱা এইফালে এলকাইল গ্ৰুপ বেলেগ এটা আছে চ' তেনেকুৱাবিলাকক কওঁ আমি মেটামেৰিজম তোমালোকৰ এইটো চেম থাকে কিন্তু বাকী দুটা চেঞ্জ হ'ব পাৰে ইফাল চ' এনেকুৱা কওঁ মেটামেৰিজম ধৰি লোৱা তোমালোকে এক্সাম্পল চ' ওপৰত আমি মোহাই দিছোঁ ধৰি লোৱা তোমালোকক দিয়া আছে বেঞ্জিন লগোৱা আছে ইয়াত
S ডাবল বন O ঠিক আছে আৰু এটো দিয়া আছে তোমালোকৰ C ডাবল বন O সো এটো যদি চোৱা এটো গ্ৰুপ তোমালোকৰ সেম আছে ঠিক আছে সো এটো S সো এটো গ্ৰুপ তোমালোকৰ সেম আছে দেখিছা কিন্তু এফালে যদি চোৱা এক্সচেঞ্জ হৈ গৈছে সো এফালে বেনজিন আছিলে সো এফালে তোমালোকৰ এটো লগোৱা আছিলে এলকা গ্ৰুপ তাৰপিছত এটো যদি তোমালোকে এটো সাইডে লোৱা নে সো বেনজিন এটো সাইডে চেঞ্জ কৰি দিছে দেখিছা সো এটো কো আমি কি বুলি মেটামেৰিজম ঠিক আছে সো যেতিয়া তোমালোকে এনেকুৱা কম্পাউন্ড দেখা সো এইগিটা ভিতৰত যিকোনোটা যদি তোমালোকে এনেকুৱা দিয়া থাকিব আৰু কিহত আছে বুলি ক'লে ডাইৰেক্ট কোৱা ৰঙা মেটামেৰিজম আছে অপচন লগাই দিব নেক্সট আহিলে তোমালোকৰ ফাংচনেল আইসোমেৰিজম সো ফাংচনেল আইসোমেৰিজম মানে কি তোমালোকৰ ফাংচনেল আইসোমেৰিজম সো ফাংচনেল আইসোমেৰিজমত তোমালোকৰ কি হয় ফাংচনেল গ্ৰুপটো ডিফাৰেন্ট থাকে ঠিক আছে সো মলিকুলাৰ সো লিখি থাও মলিকুলাৰ ফৰ্মুলা সেম but different functional group so এইবিলাকক কওঁ আমি functional isomerism next আহিলে তোমালোকৰ tautomerism so tautomerism তো আমি কওঁ কিটোইনল so কিটোন আৰু এলডিহাইড গ্ৰুপ থাকে so এটো কওঁ কিটোইনল so কিটোইনলত তোমালোকৰ কি হয় কি কন্ডিশন ফুলফিল হ'ব লাগিব প্ৰথমটো হৈছে তোমালোকৰ আলফা কাৰ্বনত তোমালোকৰ sp3 হাইব্ৰিডাইজ হ'ব লাগিব ঠিক আছে আলফা কাৰ্বন তোমালোকৰ sp3 হ'ব লাগিব so এইখিনি আৰু এটা কথা ক'লো যদি তোমালোকৰ ডাবল বন্ড থাকে এটো কওঁ আমি sp2 যদি আমি কওঁ ট্ৰিপল বন্ড থাকে এটো কওঁ আমি sp আৰু যদি সিঙ্গল বন্ড থাকে এটো কওঁ আমি sp3 মানে কি হ'ব দিবা আলফা কাৰ্বনটো তোমালোকৰ সিঙ্গল বন্ড থাকিব লাগে যদি ডাবল বন্ড আৰু ট্ৰিপল বন্ড থাকে নহব সো আৰু তোমালোকৰ কি থাকিব লাগিব এট লিষ্ট এটা তোমালোকৰ আলফা হাইড্ৰোজেন থাকিব লাগিব তেতিয়া আমি কম যে এটো অটোমেৰিজম হৈছে ধৰিলা ফৰ এক্সাম্পল তোমালোকৰ দিয়া আছে CH3 C ডাবল বন্ড CH3 সো আলফা কাৰ্বন কাক কওঁ সো এটো হৈছে তোমালোকৰ কাৰ্বনৰ সো এটো কওঁ আমি কাৰ্বন যোনটো গ্ৰুপ লাগি আছে তাৰ লগত থকা এটো কওঁ আলফা কাৰ্বন বুলি ঠিক আছে লগত থকা কাৰ্বনটো সো ইয়া যদি সো হাইড্ৰোজেন কেটা আছে হাইড্ৰোজেন আছে এটা হলো সো তিনটা হাইড্ৰোজেন আছে ঠিক আছে তিনটা হাইড্ৰোজেন আছে sp3 আছে সো এটো কি হ'ব হাইড্ৰোজেন আছে সো এই কাৰণে কি হ'ব এটো টৌটোমেৰিজম শো কৰিব ঠিক আছে সো কেনেবা এক্সামত দিব পাৰে যে কোনটো টৌটোমেৰিজম শো কৰিব সো ডাইৰেক্ট তোমালোকে চাবা যে আলফা হাইড্ৰোজেন আছে নে নাই ঠিক আছে আলফা হাইড্ৰোজেন যদি আলফা হাইড্ৰোজেন নাথাকে তাৰপিছত চেক কৰিব পাৰে sp3 চেক কৰিব পা বাট মিনিমাম তোমাক আলফা হাইড্ৰোজেনতে হৈ যায় সেইকাৰণে আলফা হাইড্ৰোজেন আছে নে নাই চাবা সো নেক্সট যদি তোমালোকৰ এটো দিয়া আছে হলে এটো দিয়া আছে ডাবল বন্ড সো ইয়াত কৈছে এটো টৌটোমেৰিজম দেখাব না যদি খুদে যদি ইয়াত চোৱা এটো কি আছে এটোটা কাৰ্বন সো ইয়াৰ লগত থকাটো কি হ'ব আলফা ইয়াৰ লগত থকাটো আলফা সো ইয়াত যদি চোৱা হাইড্ৰোজেন কেটা আছে দুটা আছে সো হাইড্ৰোজেনে কেটা বন্ড কৰে এটা দুটা তিনটা চাৰিটা ঠিক আছে এটা দুটা বনি আছে আৰু দুটা লাগে সেইকাৰণে আমি দুটা হাইড্ৰোজেন আছে সো আলফা হাইড্ৰোজেন দুটা আছে ঠিক আছে সো সেইকাৰণে টৌটোমেৰিজম শো কৰিব সো এনেকুৱা তোমালোকৰ এক্সামত দিব পাৰে হইলো তোমালোকক দিয়া আছে ডাবল বন্ড সো ইয়াত এটো কাৰ্বনৰ সাইডত এটো আলফা সো এটো আলফা সো ইয়াতো হাইড্ৰোজেন দুটা আছে ইয়াতো হাইড্ৰোজেন দুটা আছে আৰু ইয়াতো হাইড্ৰোজেন দুটা আছে মানে কি হ'ব তো টৌটোমেৰিজম শো কৰিব ঠিক আছে সো ডাইৰেক্ট তোমালোকে আলফা হাইড্ৰোজেন আছে নে নাই চাবা যোনটো গ্ৰুপ লগা আছে তাৰ লগত থকা কাৰ্বনটোৰ লগত হাইড্ৰোজেন আছে নে নাই হেতু চেক কৰিব লাগে হেতু হ'ব তোমালোকৰ টৌটোমেৰিজম তাপা আহিলে তোমালোকৰ ইন্ডাকটিভ এফেক্ট সো বহুত ইম্পৰ্টেন্ট ঠিক আছে সো ইন্ডাকটিভ এফেক্ট এন্ড ৰেজোনেন্স এফেক্ট very important সো ইয়াত তোমালোকৰ দুটা এফেক্ট আছে এটা হৈছে তোমালোকৰ প্লাস আই আৰু এটা হৈছে তোমালোকৰ মাইনাস আই ঠিক আছে সো যদি তোমালোকৰ এটা কাৰ্বন চেইন দিয়া আছে এফালে এটা গ্ৰুপ লগোৱা আছে ঠিক আছে
আৰু এটা কাৰ্বন চেইন সো এফালে এটো গ্ৰুপ লগোৱা আছে যদি এটো গ্ৰুপটো সৰি এই গ্ৰুপটো যদি তোমালোকৰ টনা থাকে যদি এটো কম যদি এটো গ্ৰুপটো ইলেক্ট্ৰন ডেনসিটিটো ইয়াৰ পৰা টানে ঠিক আছে ইলেক্ট্ৰনটো মানে ইয়াৰ পৰা টানে ঠিক আছে হেতু কো আমি মাইনাস আই ইফেক্ট বুলি ধৰিলা তোমালোকৰ গ্ৰুপ দিয়া যদি থাকে NO2 দিয়া থাকে ধৰিলা সায়ানাইড COH তাৰপিছত আৰু তোমালোকৰ ধৰিলা কেতিয়াবা COH NO2 CN CH2 COH সো এনেকুৱা বিলাক যদি গ্ৰুপ তুমি দেখা সো ডাইৰেক্ট কবা যে এটো কি গ্ৰুপ হ'ব মাইনাস আই ইফেক্ট মানে ইলেক্ট্ৰন ডেনসিটিটো এটো হেৰিৰ পৰা তোমালোকে টানি নিছে সো ইন্ডাকটিভ ইফেক্টটো কি হয় তোমালোকৰ ডিসটেন্স ডিপেন্ডেন্ট হয় I directly proportional to distance directly proportional distance যিমানে বাহিব কিমানে এটো কমি কমি গৈ থাকিব ইনভার্সলি হ'ব সো 1 by distance ইনভার্সলি proportional যদি ডিসটেন্স তো চোৱা সো ইটো কাৰ্বন ওচৰত আছে সো ইন্ডাকটিভ ইফেক্ট ইয়াক সবতকে বেছি লাগিব ঠিক আছে এটো কাৰ্বনৰ ওপৰত তাৰপিছত লাহে লাহে দূৰলৈ গৈ থাকিয়া লাগা লাগে এটো ইন্ডাকটিভ ইফেক্টটো কমি কমি গৈ থাকে সো ইন্ডাকটিভ ইফেক্টটো ইয়াৰ পৰা ইলেক্ট্ৰনটো টানি লৈ গৈছে ইলেক্ট্ৰন ডেনসিটিটো সো ইয়াৰ কাৰণে কিবা ডেল পজিটিভ সৃষ্টি হ'ব ঠিক আছে ইয়াত ধৰি লোৱা ডেল ডাবল পজিটিভ ইয়াত ডেল ট্ৰিপল পজিটিভ মানে পাৰ্শিয়াল পজিটিভ চাৰ্জ এক কাৰ্বন চেইনটো সৃষ্টি কৰে ঠিক আছে তাৰপিছত আহিলে তোমাক প্লাস আই ইফেক্ট ধৰি লোৱা তোমাক এলকাইল গ্ৰুপ লগোৱা আছে এলকাইল গ্ৰুপ যিকোনো এলকাইল গ্ৰুপ ধৰি লোৱা CH3 C2H5 C3H8 সেনেকুৱা যিকোনো যদি তোমালোকৰ এলকাইল গ্ৰুপ লগোৱা থাকে পেন চেইনত সো ই কি কৰিব ইলেক্ট্ৰন ডেনসিটিটো তোমালোকৰ কাৰ্বন চেইনত দিব সো এটো কো আমি প্লাস আই ইফেক্ট সো ইয়া কি হ'ব ইলেক্ট্ৰন ডেনসিটিটো বঢ়াই দিব নেগেটিভটো বঢ়াই দিব মানে ইয়াত কি হ'ব ধৰি লোৱা তো ডেল নেগেটিভ ডেল ডাবল নেগেটিভ সো এনেকুৱা নেগেটিভ ইফেক্টটো বঢ়াই দিব ঠিক আছে সো পেৰেন্ট চেইনত নেগেটিভিটি বাঢ়ি যাব আৰু ইয়াত তোমালোকৰ পজিটিভিটি বাঢ়িব সেটো কো আমি ইন্ডাকটিভ ইফেক্ট বুলি সো বহুত ইউজ হ'ব এটো সো কাৰণে চাই থবা ভালকে সো যিবিলাকে পঢ়া নাই একেবাৰে যদি নাজানো সো তেওঁলোকৰ এটো ভিডিও চোৱাৰ পিছত তোমালোকে সব কোৱেশ্চন সলভ কৰিব পাৰিবা সো মই প্ৰপাৰ তোমালোকৰ PIQs CW PIQs কৰাম দেখিবা কেনেকৈ এটো সলভ হয় ইন্ডাকটিভ ইফেক্ট কেনেকৈ ইউজ হয় সো নেক্সট আহিলে তোমালোকৰ ৰেজোনেন্স এফেক্ট সো ৰেজোনেন্সত তোমালোকৰ কি হয় ইয়াত তোমালোকৰ actual charge development হয় তাত কিমান কি হৈছে তোমালোকৰ পাৰ্শিয়াল চাৰ্জ ডেভেলপ হৈছিল ঠিক আছে ইয়াত তোমালোকৰ actual চাৰ্জ ডেভেলপ হয় ইয়াত তোমালোকৰ ধৰি লোৱা তোমালোকৰ দিয়া আছে এ সো ইয়াত লোন পেয়াৰ আছে সো ইয়াত মানে কোনটো ৰেজোনেন্স এফেক্ট শো কৰিব ধৰি লোৱা ইয়াত লোন পেয়াৰ আছে সিঙ্গল বন্ড ডাবল বন্ড তাৰপা ধৰি লোৱা তোমালোকৰ এ সিঙ্গল বন্ড এন্ড ডাবল বন্ড সো এনেকুৱা যদি সিঙ্গল বন্ড ডাবল বন্ড এনেকুৱাকে থাকে সো হেবিলাকে কি কৰিব তোমালোকৰ ৰেজোনেন্স এফেক্ট শো কৰিব ঠিক আছে আৰু যদি তোমাৰ লোন পেয়াৰ সিঙ্গল বন্ড ডাবল বন্ড এনেকুৱা হিচাপত থাকে তেতিয়া হলে তোমালোকৰ ৰেজোনেন্স এফেক্ট শো কৰিব সো ৰেজোনেন্স এফেক্টটো ধৰি লোৱা তোমালোকৰ দিয়া আছে CH2 ডাবল বন্ড CHA সো ইয়াত ধৰি লোৱা যিকোনো এটা কম্পাউণ্ড দিয়া আছে সো ইয়াত যেনিবা তোমালোকৰ এটা লোন পেয়াৰ আছে সো লোন পেয়াৰটো কি হ'ব লোন পেয়াৰটো এটো চেনক যদি এটো লোন পেয়াৰটো ইয়ালে আহে সো ডাবল বন্ডেৰ ভাঙি পেলাই এলে যাব মানে কি হ'ব CH2 মাইনাস CH ডাবল বন্ড A ঠিক আছে এতিয়া ডাবল বন্ড বনি গল আৰু ডাবল বন্ডটো ভাঙি পেলাই ইয়াত গুচি গল সো এটো যদি লোন পেয়াৰ থাকে তাৰ পিছত আহিলে তোমালোকৰ যদি এনেকুৱা ফৰ্মত থাকে CH2 ডাবল বন্ড CH ডাবল বন্ড O যদি তোমালোকে সিঙ্গল বন্ড ডাবল বন্ড এনেকে থাকে সো এটো কো আমি যদি লোন পেয়াৰ থাকে এটো কো আমি প্লাস M ইফেক্ট ঠিক আছে আৰু যদি তোমালোকৰ সিঙ্গল বন্ড ডাবল বন্ড এনেকুৱাকে থাকে সো এইটো ইয়াক দিব সিঙ্গল বন্ডটো যদি ইয়ালে আহে সো এটো ভাঙি পালে ইয়ালে যাব মানে এটো কি হ'ব CH2 এটো ভাঙি গল সো ইয়ালে গুচি গল CH2 ডাবল বন্ড CH আৰু এটো ডাবল বন্ড ভগাৰ লগে ইয়ালে নেগেটিভ এটা আহিলে সো এটো কো আমি মাইনাস M ইফেক্ট সো এটাই মন ৰাখিবা ইম্পৰ্টেন্ট পইণ্ট এটা মন ৰাখিবা যদি তোমালোকৰ প্ৰথমতে লোন পেয়াৰ থাকে তেতিয়া হলে তোমালোকৰ কি ইফেক্ট শো কৰিব প্লাস M ইফেক্ট ঠিক আছে সো প্ৰথম ফাৰ্স্ট এটমটোৰ ওপৰত যদি তোমালোকৰ লোন পেয়াৰ থাকে তেতিয়া হলে কি ইফেক্ট শো কৰিব প্লাস M
ইফেক্ট আৰু যদি তোমালোকৰ ফাৰ্ষ্ট এটমটোৰ ওপৰত ডাবল বন থাকে তেতিয়াহ'লে আমি কি ইফেক্ট শ্ব' কৰিব -m ইফেক্ট ডাবল বন বা সিঙ্গল বন যদি থাকে যদি মানে বন পেয়াৰ থাকে ঠিক আছে বন পেয়াৰ ডাবল বন বুলি নহয় বন পেয়াৰ যদি থাকে যিকোনো সো তেতিয়া কি হ'ব তোমালোকৰ -m ইফেক্ট শ্ব' কৰিব যেনেকৈ এইটো শ্ব' কৰিছে -m ইফেক্ট সো এইটো কওঁ আমি ৰেজনেন্স ইফেক্ট সো ৰেজনেন্স বিভিন্ন হেৰিত হ'ব পাৰে ধৰি লোৱা তোমালোকৰ এটা বেনজিন ৰিং দিয়া আছে ঠিক আছে সো বেনজিন ৰিং CN সো ইয়াতো তোমালোকৰ ৰেজনেন্স ইফেক্ট হ'ব পাৰে ঠিক আছে সো এইটো ইয়ালৈ গ'ল যেনিবা ইয়ালৈ যোৱাৰ লগে লগে কি হ'ব সো এইটো যেনিবা ইয়ালৈ আহিলে সো ইয়ালৈ যোৱাৰ পিছত ইয়ালৈ গ'ল সো এইটো ইয়ালৈ আহিলে সো এনেকুৱা মানে বেনজিন ৰিংটো তোমালোকৰ ৰেজনেন্স ইফেক্ট হয় ঠিক আছে সো ৰেজনেন্স ইফেক্টটো মেইনলি তোমালোকৰ যদি আৰু এটা মনত ৰাখি থোৱা এইখিনিতে ধৰি লোৱা তোমালোকৰ যিকোনোটা গ্ৰুপ দিয়া আছে NO2 ঠিক আছে সো NO2 ৰেসপেক্টত যদি চোৱা তোমালোকে এইটো পজিশনক কওঁ আমি অৰ্থো এইটো কওঁ আমি মেটা আৰু এইটো কওঁ আমি পেৰা এইটো বহুত ইউজ হৈ থাকিব অৰ্থো মেটা এণ্ড পেৰা আৰু ৰেজনেন্স ইফেক্টটো যেতিয়া তোমালোকৰ হয় সো কি পজিশনত হয় তোমালোকৰ পেৰা আৰু অৰ্থো তোমালোকৰ নেগেটিভিটি আহে নেগেটিভ সাইন আহে সো এইকাৰণে মেইনলি তোমালোকৰ পেৰা আৰু অৰ্থতে ৰেজনেন্স ইফেক্ট হয় সো এইটো এটা ইম্পৰ্টেন্ট হয় আৰু ৰেজনেন্স ইফেক্ট ইনডাকটিভ ইফেক্ট সো এটা ওপৰতে মেইনলি তোমালোকৰ যিমানবিলাক কোৱেশ্চন আহিছে সব আহিছে সো প্ৰতি বছৰে মই চাইছো প্ৰত্যেকখন পেপাৰতে তোমালোকৰ ৰেজনেন্স ইফেক্ট বয়লিং পইণ্ট মেল্টিং পইণ্ট এচিডিক বেচিক ষ্টেণ্ডৰ ওপৰতে কমসে কম তোমালোকে 16 ৰ পৰা 20 মাৰ্ক পাই যাবা নিম ৰিএকচনৰ পৰা তোমালোকে 12 to 16 মাৰ্কস পাই যাবা ঠিক আছে সো ইয়াৰ পৰা তোমালোকে ম্যাক্সিমাম মাৰ্কস আহি আছে ঠিক আছে ৰেজনেন্স ইফেক্ট বয়লিং পইণ্ট মেল্টিং পইণ্ট ইনডাকটিভ ৰিএক্টেন্স বা তোমালোকে SN1 ৰিএকচন ইলেক্ট্ৰফিলিক সো এইবিলাকৰ ওপৰতে আহি আছে সো এখানে যিমানবিলাক কনসেপ্ট লিখা আছে সব তোমালোকে লিখি লোৱা আৰু কোৱেশ্চন প্ৰেক্টিস কৰা এনাফ সো নেক্সট তোমালোকৰ ধৰি লোৱা তোমালোকে কোৱেশ্চনটো দিছে ধৰি লোৱা তোমালোকে আইডেন্টিফাই +m or -m ইফেক্ট +m আৰু -m ইফেক্ট যেনিবা তোমালোকে চিনাক্ত কৰিবলৈ কৈছে তো ইয়াত দিছে যেনিবা OH অপচন বি দিছে ধৰি লোৱা তোমালোকে NO2 C2 দিছে ধৰি লোৱা NH2 আৰু D2 দিছে CHO সো ইয়াত যদি চোৱা তোমালোকে অক্সিজেনৰ ওপৰত তোমালোকৰ কি আছে OH সো অক্সিজেনৰ অলৰেডি অক্সিজেনৰ যদি তোমালোকে অক্সিডেশন ষ্টেট অক্সিডেশন নাম্বাৰ সো অক্সিজেনৰ কেইটা থাকে বাহিৰৰ এৰিয়াত তোমালোকৰ অক্সিজেনৰ ইনে তোমালোকৰ 8 হয় ঠিক আছে 8 সো 2 6 সো তোমালোকে যদি চোৱা বৰন হাইড্ৰোজেন এনেকৈ হিসাব কৰি চাব পা হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন কি নম্বৰ আছে 8 নম্বৰ আছে 8 নম্বৰ যদি তোমালোকে যোনটো তোমালোকে আগতে পাইছিলে এনেকৈ ভাঙিব লাগে ন প্ৰথম কক্ষত কেইটা থাকে দুটা থাকে সেকেন্ড কক্ষত কেইটা থাকিব 6টা সো অক্সিজেনৰ মানে অক্সিডেশন যোনটো নাম্বাৰ হয় তোমালোকৰ 6 1 2 3 4 5 6 তো 6 হ'বলে ইয়াত তোমালোকৰ অলৰেডি কেইটা আছে দুটা আছে 1 2 এফালে 3 4 মানে আউটাৰ লেয়াত লোন পেয়াৰ লাগিব মানে অক্সিজেনৰ ওপৰত এটা লোন পেয়াৰ আছে সো লোন পেয়াৰ থকাৰ কাৰণে এটো কি ইফেক্ট শো কৰিব +m ইফেক্ট ঠিক আছে নেক্সট তোমালোকৰ NO2 সো NO2 যদি চোৱা N ডাবল বন O N এটো তোমালোকৰ N প্লাস হয় N মাইনাস ঠিক আছে সো ইয়াত যদি চোৱা মাইনাস প্লাস আছে আৰু বন পেয়াৰ আছে ইয়াত তোমালোকৰ লোন পেয়াৰ নাই কোনো সো এটো যদি তোমালোকে ভাঙা সো এটো যদি আহে তোমালোকৰ সো নেগেটিভ চাৰ্জটো ইয়াত আহিব এটো ইয়াত যাব ঠিক আছে এটো তোমালোকৰ কি ইফেক্ট শো কৰিব ইয়াত লোন পেয়াৰ নাই কোনো সো এটো -m ইফেক্ট লোন পেয়াৰ দেখা মাত্ৰকে গম পাবা যে এটো +m ইফেক্ট সো NH2 এগেইন ইফালে হাইড্ৰোজেন লাগি আছে ঠিক আছে সো নাইট্ৰোজেনৰ যদি অক্সিডেশন নাম্বাৰ চোৱা হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন কি নম্বৰ আছে 7 নম্বৰ সো কি 2 কিমান হ'ব 5 মানে কেটা আছে 5টা সো 1 2 3 1 2 3 4 5 সো এটা তোমালোকে 7টাই ল'ব লাগিব ঠিক আছে 7 7 সো 1 2 3 4 5 6 7 সো নাইট্ৰোজেনৰ ওপৰত তোমালোকে এটা লোন পেয়াৰ আছে ঠিক আছে সো এটো লোন পেয়াৰ বন পেয়াৰ কনসেপ্টটো তোমালোকে যদি তোমালোকে নাজানা সো বেলেগ এটা ভিডিও প্ৰভাৱ কৰি দিম ইয়াত কৰিলে তোমালোকৰ আৰু বেছি হেৰি হৈ যাব সো কমেন্ট কৰি সুধিবা যদি লোন পেয়াৰ বন পেয়াৰ ওপৰত খেলি মেলি আছে তোমালোকৰ এটো তোমালোকৰ মেইনলি এই ওপৰত আহে কেমিক্যাল বন্ডিং হয় স্যাৰ সো এটো হ'ল তোমালোকৰ লোন পেয়াৰ সো লোন পেয়াৰ এটা আছে লোন পেয়াৰ থকা মাত্ৰকে নাইট্ৰোজেনৰ ওপৰত তোমালোকে এটা কথা মনত ৰাখিবা নাইট্ৰোজেন যেহাই দেখিবা
ইয়াৰ পৰা লোন পেয়াৰ দেখি পায় সো এখানে নাইট্ৰজেন লোন পেয়াৰ আছে মানে এটো কি ইফেক্ট শো কৰিব প্লাস m ইফেক্ট সো নেক্সট আহিলা তোমালোকৰ CHO C ডাবল বন O H দেখিছা ডাবল বন সিঙ্গল বন পেয়াৰ আছে মানে এটো মাইনাস m ইফেক্ট সো কেটা প্লাস m ইফেক্ট মাইনাস m ইফেক্ট এটা মনত ৰাখিবা So stability so কেতিয়াবা ধৰিলা তোমাক কোৱেশ্চন আহিলে which is more stable তেনেকুৱা আছে বা order of stability order so stability directly proportional to resonance হয় যিমানটো resonance যত resonance বেছি হ'ব তাত তোমাক stability বেছি হ'ব ধৰিলা তোমাক তিনটা কম্পাউন্ড দিয়া আছে এটো দিয়া আছে A এটো দিয়া আছে তোমাক B আৰু এটো দিয়া আছে C টো তোমাক দিয়া আছে এটো সো ইয়াত তোমাক তিনটা ৰেজনেন্স কৰিব সো এটো যদি সোৱা তোমালকে সো এটো ইয়াত দিয়া আছে সো এটো যদি সোৱা ইয়াটো ইয়ালে যাব এটো ইয়ালে যাব ঠিক আছে সো এটো যদি সোৱা এটো ইফাল পা আহিব আৰু এটো ইফাল পা আহিব পায় এটো হৈছে তোমালক ক্ৰস ৰেজনেন্স ক্ৰস মানে কি এটো সাইডৰ পা আহিছে এটো সাইডৰ পা আহিছে কিন্তু এটো তোমাক এটা সাইডতে গৈছে সো এটো কও আমি তোমাক এক্সটেন্ডেড ৰেজনেন্স এটো তোমাক এটা সাইডত গৈছে আৰু এটো তোমালোকৰ ৰেজনেন্স অকল এটা দেখুৱাছে ইয়াত তোমালোকৰ কিটা ৰেজনেন্স দেখুৱাছে দুটা ইয়াৰো তোমালোকৰ দুটা আৰু ইয়াত তোমালোকৰ এটা সো সবৰকে কম ৰেজনেন্স ষ্টেবিলিটি কোন হ'ব C এতিয়া আহিলে তোমালোকৰ A আৰু B ভিতৰত তোমালোকৰ এটা সাইডতে যোনটো গৈছে সেম ডাইৰেকচনত সো এটো কয় এক্সটেন্ডেড ৰেজনেন্স তোমালোকৰ ৰেজনেন্স বেছি হয় সো এখানে A টো সবতকে বেছি হ'ব B টো কম হ'ব সো A B C is correct order of stability order সো এটো কি হ'ব stability order সো কেতিয়াবা কৰিব পাই stability order কেনেকুৱা হ'ব সো কেনে ৰেজনেন্স আলোৱা যে ৰেজনেন্স কোড বেছি আছে কোড যত তোমালোকে বেছি ৰেজনেন্স দেখা হেতু তোমালোকৰ stability বেছি হ'ব সেটো আসলে তোমালোকৰ ধৰিলা তোমালোকৰ কেতিয়াবা দি দিলা যেনিবা ধৰিলা পিছত কম ঠিক আছে stability order next তোমালোকৰ stability আউটাৰ ওপৰত এই হয় তোমালোকৰ কি হয় stability directly proportional to alpha hydrogen যদি তোমালোকৰ আলফা হাইড্ৰোজেন যিমান বেছি থাকে সিমানটো তোমালোকৰ ষ্টেবিলিটি বেছি হ'ব সেই আলফা হাইড্ৰোজেন তোমালোকে চেক কৰিব পাৰা নেক্সট তোমালোকৰ আহিলে প্লাস I ইফেক্ট সো ষ্টেবিলিটি directly proportional to plus I stability directly proportional to plus I and inversely proportional to minus I ঠিক আছে সো যদি তোমালোকৰ প্লাস I ইফেক্ট যদি প্লাস I ইফেক্ট বেছি হয় সো ষ্টেবিলিটি বেছি হ'ব যদি মাইনাস I ইফেক্ট সরি মাইনাস I ইফেক্ট যদি বেছি হয় ষ্টেবিলিটি কম হ'ব সো মাইনাস I মানে কি তোমালোকৰ যোনটো তোমালোকৰ ইলেক্ট্ৰন টানে সো হেতু গ্ৰুপে কি কয় ষ্টেবিলিটিটো কমাই দিয়ে সো এটো অৰ্ডাৰ মন ৰাখিবা ষ্টেবিলিটি ডাইৰেক্টলি প্ৰপোৰ্শনাল প্লাস I and inversely proportional to minus I সো ধৰিলা তোমালোকক দিয়া আছে So, আগলে যোৱা কৰা এটা কথা aromatic and non-aromatic. Aromatic and non-aromatic. So, aromatic আৰু non-aromatic কেনেকৈ চাবা aromaticত তোমালোকৰ কি হয় 4n + 2 pi electrons আৰু তোমালোকৰ non-aromaticত 4n pi electrons থাকে ঠিক আছে যদি তোমালোকৰ ধৰিলা তোমালোকৰ দিয়া আছে এটো খুদিছে যে aromatic নে non aromatic ঠিক আছে aromatic এই মানে aromatic এন মানে non aromatic সো যদি সোৱা এটোত ডাবল বন্ড কেটা বুজায় ইলেক্ট্ৰন দুটা সো 1 2 3 4 আৰু তোমালোকৰ নেগেটিভটো দুটা বুজায় ঠিক আছে ধৰিলা তোমালোকৰ এফালে দিয়া আছে তোমালোকৰ এটা 1 2 3 সো এটো খুদিছে যে aromatic নে non aromatic ঠিক আছে সো কোনটো টিক লগাবা সো এটো হৈছে তোমালোকৰ কেটা ইলেক্ট্ৰন আছে 1 2 3 4 নেগেটিভটো দুটা বুজায় ঠিক আছে পজিটিভটো নুবুজায় সো 1 2 3 4 কেটা আছে 4টা মানে কোনটো পৰিব আমাৰ non aromatic সো এটো কি হ'ব non aromatic ইয়া যদি সোৱা 1 2 3 4 5 6 6টা আছে ঠিক আছে
সো 6টা আছে মানে 6 সো ইয়াত যদি তোমালোকে বহুৱাই দিয়া সো ইয়াত 4n plus 2 is equal to 6 4n is equal to 4 মানে n is equal to 1 দেখিছা n is equal to 1 হৈ গৈছে মানে এটো কি হ'ব তোমালোকৰ এৰোমেটিক কম্পাউণ্ড মানে তোমালোকে এটা মন ৰাখিবা ধৰিলা তোমালোকৰ 4 সো ইয়াত তোমালোকে 4 টাইমছত যায় নন এৰোমেটিকত 4 টাইমছত যায় সো 4n is equal to 4 n is equal to 1 ধৰিলা ইয়াত তোমালোকৰ নিগেটিভ চাৰ্জ আৰু এটা তোমালোকৰ বেছি হৈ গ'ল সো ধৰিলা তোমালোকৰ 4n plus 2 ধৰিলা তোমালোকৰ খুদিছে 6 7 8 সো এইটো তোমালোকৰ নন এৰোমেটিক নে এৰোমেটিক এনেকুৱা খুদিব পাৰে সো এইটো তোমালোকে কি কৰিবা সো 4n plus 2 is equal to 8 সো 4n is equal to 6 সো n is equal to 6 by 4 মানে এইটো তোমালোকৰ এৰোমেটিক নহয় সো এইটো যদি চোৱা 8 is equal to 4n n is equal to 2 দেখিছা সো n টো কি হৈছে 2 লাছে n টো তোমালোকৰ যোনটো ৰেশিওত লাব নালাগিব সেটো মন ৰাখিবা যে n টো যদি ৰেশিওত লাই হেটো নহব সো ইয়াত আমি ইকুৱেল কৰি দিলো সো ইকুৱেল কৰি দিয়া লগে লগে আমাৰ 1 ওলাই গল সো 1 2 3 এনেকুৱা ওলাব লাগিব জাস্ট তোমালোকে পুট কৰি দিলে হ'ব এটো গমে পাই যাবা সো এটো হ'ব এৰোমেটিক এটো হ'ব নন এৰোমেটিক সো এটো হ'ল তোমাৰ এৰোমেটিক আৰু এটো হ'ল তোমালোকৰ নন এৰোমেটিক মানে ইয়াত তোমালোকৰ এৰোমেটিকত 4n plus 2 ইলেক্ট্ৰনছ থাকে পাই ইলেক্ট্ৰনছ আৰু ইয়াত থাকে তোমালোকৰ 4n পাই ইলেক্ট্ৰনছ সো সিম্পল একদম ডাইৰেক্ট তোমালোকে ইলেক্ট্ৰন কাউন্ট কৰিবা 1 2 3 4 5 6টা আছিল 6টা উলিয়ালো সো এটো তোমালোকে যদি 4n এন্টি এৰোমেটিকত বহুৱাই আছে নন এৰোমেটিকত n equal to 6 by 4 যোনটো তোমালোকৰ ৰেশিওত আহিছে সো এটা নহব সো তোমালোকে এৰোমেটিকত বহুৱালে এটো পাই যাবা নাম্বাৰ সো একাৰণে আমি কওঁ এটো এৰোমেটিক আৰু নন এৰোমেটিক কেনেকৈ চেক আৰু নন এৰোমেটিক কম্পাউণ্ড সদায় ষ্টেবিলিটি কম হয় এগুলা তোমালোকে এটা ষ্টেবিলিটি অৰ্ডাৰ দিয়া আছে ইয়াত দিয়া আছে প্লাস ইয়াত দিয়া আছে প্লাস আৰু ইয়াত দিয়া আছে প্লাস সো এটো যদি 1 2 কেটা ইলেক্ট্ৰন আছে 4টা সো 4n মানে এটো তোমালোকৰ কি হ'ব n is equal to 1 সো এটো কি হ'ব নন এৰোমেটিক সো নন এৰোমেটিক কম্পাউণ্ড সদায় কি হ'ব তোমালোকৰ কম হ'ব নন এৰোমেটিক বা এন্টি এৰোমেটিক বুলি কওঁ ঠিক আছে এৰোমেটিক আৰু এন্টি এৰোমেটিক একেটাই নন এৰোমেটিক এন্টি এৰোমেটিক বা নন এৰোমেটিক দুটা একেটাই বুজায় সো এন্টি এৰোমেটিকত তোমালোকৰ ষ্টেবিলিটি কম হয় যদি তোমালোকে এটা ষ্টেবিলিটি অৰ্ডাৰ উলিয়াবলৈ কয় সো বি সবতকে কম হ'ব তাপা আহিলে তোমালোকে এটো যদি ৰেজোনেন্স আছে সো ৰেজোনেন্সৰ সবতকে বেছি হ'ব ষ্টেবিলিটি আৰু এটো তোমালোকৰ নো ইফেক্ট সো এখানে এটো মাজত হ'ব সো এটো হ'ব ACB অৰ্ডাৰ ষ্টেবিলিটি অৰ্ডাৰ সো এন্টি এৰোমেটিক আৰু এৰোমেটিকৰ ওপৰত তোমালোকৰ CWPI কোৱেশ্চন এটা আহিছে হৈছে তোমালোকৰ CWPI 2024 আহিছে ঠিক আছে সো এটা কি কৈছে কোৱেশ্চনটো দিছে among the following the molecule which shows aromatic character is অপশন এটো দিছে তোমালোকৰ অপশন বি টো দিছে অপশন সি টো দিছে আৰু অপশন বি টো দিছে তোমালোকে এৰোমেটিক আৰু নন এৰোমেটিক উলিয়াবলৈ কৈছে সো প্ৰথমতে যদি এটো চোৱা 1 2 ডাবল বন্ড 1 2 3 4 5 6 আৰু তোমালোকৰ এটা পিছত থাকিব লাগিব ঠিক আছে এটো সিঙ্গল বন্ড
এইটো সিঙ্গল বন, ডাবল বন, সিঙ্গল বন, ডাবল বন, সিঙ্গল বন আৰু নেগেটিভ চাৰ্জ। তো তেনেকুৱা ফৰ্মত থাকিব লাগিব, সেইটো মনত ৰাখিবা। 1 2 3 4 5 6 6টা ইলেক্ট্ৰন, 6 ইলেক্ট্ৰনছ। আমাৰ এৰোমেটিকত কিমান থাকিব লাগে? 4n + 2 ইলেক্ট্ৰনছ, ঠিক আছে। আৰু তোমালোকৰ এন্টি এৰোমেটিকত 4n = 4n ইলেক্ট্ৰনছ থাকিব লাগে, 4n পাই ইলেক্ট্ৰনছ থাকিব লাগে। সো এতিয়া যদি এইটো ক্যালকুলেট কৰা 4n + 2 = 6, মানে 4n = দুইটি ফাললৈ যাম, 4n = 4, n = 1। দেখিছা নাম্বাৰ পাই গলা। কোনো তোমালোকৰ ৰেচিঅ'ত নাই এইটো। যদি এইটো যদি চোৱা তোমালোকে 4n = 5, সো কিমান ইলেক্ট্ৰন থাকিব লাগে? n = 6/4 ৰেচিঅ'ত আহি গ'ল। মানে তোমালোকৰ এন্টি এৰোমেটিক নহয়, এইটো তোমালোকৰ কি? এৰোমেটিক কম্পাউণ্ড। সেইটো হৈ গ'ল তোমালোকৰ এৰোমেটিক। পাই গ'লো আনসাৰ, অপশন বি ইজ কাৰেক্ট। বাট বাকিটা চেক কৰি লওঁ হলো। এইটো কি হ'ব? 1 2 3 4 পজিটিভ চাৰ্জ, নো ইলেক্ট্ৰনছ, 1 2 3 4 চাৰিটা হৈ গ'ল। চাৰিটা মানে কি? 4n = 4, মানে n = 1। এইটো কি কৰিলে? এন্টি এৰোমেটিক বা নন এৰোমেটিক একেটাই। তাৰপা আহিলে তোমালোকৰ এইটো। সেইটো যদি চোৱা সিঙ্গল বন, ডাবল বন, সিঙ্গল বন, ডাবল বন, ইয়াত তোমালোকৰ হেৰিয়ত নাই। ইয়াত তোমালোকৰ দুইটা সিঙ্গল বন আছে, এইটো নহয় এৰোমেটিক, এইটো এৰোমেটিক নহয়। সো এইটো যদি চোৱা 1 2 3 4 চাৰিটা হৈ গ'ল। চাৰিটা মানে কি? 4n যদি বহোৱা তেতিয়াহে পাবা 1 = 1, মানে এইটো হৈ গ'ল তোমালোকৰ এন্টি এৰোমেটিক। সো আমাৰ অপশন কোনটো হ'ব? অপশন এ ইজ কাৰেক্ট। এইটো হৈছে তোমালোকৰ CW 2024ত দেখিছা। স্টেবিলিটি। নেক্সট তোমালোকৰ আহিলে বেসিক স্ট্রেংথ অফ নাইট্রোজেন। বেসিক স্ট্রেংথ সেটো হল n নাইট্রোজেন কম্পাউন্ড। নাইট্রোজেন কম্পাউন্ডৰ তোমালোকৰ যদি মানে বেসিক স্ট্রেংথ সোধে, ম্যাক্সিমাম তোমালোকৰ নাইট্রোজেন কম্পাউন্ডৰে সোধে। সো সেইকাৰণে এইটো ইম্পৰ্টেন্ট হয়, বেসিক স্ট্রেংথ অফ নাইট্রোজেন। সো এইটো মনত ৰাখিবা। সো নাইট্রোজেনৰ ওপৰত ইয়াত সদায় লোন পেয়াৰ থাকে। নাইট্রোজেন এনেকুৱা কম্পাউন্ড থাকিব, ঠিক আছে। সো প্ৰথমটো হৈছে তোমালোকৰ এমাইন। এমাইনৰ সবতকৈ বেসিক স্ট্রেংথ বেছি হয়। তাৰপা আহিলে তোমালোকৰ এমাইড, আৰু তাৰপা আহিলে তোমালোকৰ সাইনাইড। নাম্বাৰ 2 এলিফেটিক এমাইনৰ, এলিফেটিক এমাইনছ গ্ৰেটাৰ দেন বেসিক স্ট্রেংথ বেছি হয় কাতকে? এৰোমেটিক এমাইনছতকে। যদি তোমালোকৰ সাইক্লিক বা এনেকুৱা দিয়ে এৰোমেটিকত, এৰোমেটিক এমাইনছ দিয়ে, তেতিয়াহ'লে তোমালোকৰ এলিফেটিকটো বেছি হ'ব। তাৰপৰা তোমালোকৰ এলিফেটিক মানে কি? তোমালোকৰ এলকাইল গ্ৰুপ যদি থাকে, CH3CH2H5 এনেকুৱা যদি চেইনত থাকে, সো সেইটো কওঁ আমি এলিফেটিক এমাইনছ। ধৰিলে তোমালোকৰ তাৰপৰা আহিলে তোমালোকৰ localized lone pair is more basic than delocalized. সো delocalized মানে এটা বুজিবা যে তোমালোকে যদি তোমালোকৰ লোন পেয়াৰটো ৰেজনেন্সত থাকে, সো তেতিয়াহ'লে আমি কওঁ এইটো delocalized, মানে এইটো ঘূৰি ফুৰিব, এটা জেগাত নাথাকে। আৰু localized মানে তোমালোকে কোনো ৰেজনেন্স নহয়, এটা জেগাতে স্থিৰ হৈ থাকিব। সো এইটোক আমি localized। ধৰি লোৱা তোমালোকৰ এক্সাম্পল কুৱেশ্যন এটা দিছোঁ। সো কম্পেয়াৰ বেচিচিটি, কম্পেয়াৰ বেচিচিটি। সো এটা দিছে তোমালোকৰ NH2 আৰু এটা দিছে তোমালোকৰ NH2। সো ইয়াত তোমালোকৰ লোন পেয়াৰ আছে। সো তোমাৰ লোন পেয়াৰ সিঙ্গল বন, ডাবল বন। সো এতিয়া সুধিছে বেসিক স্ট্রেংথ কোনটো বেছি হ'ব। সো ইয়াত যদি চোৱা লোন পেয়াৰটো ইয়াত কি হ'ব? ঘূৰি ফুৰিব, ইয়ালৈ যাব, ৰেজনেন্স কৰিব, ইয়ালৈ দিব, ইয়াত যলৈকে নিগেটিভ চাৰ্জ, ইয়াত ডাবল বন ইয়ালৈ নিগেটিভ হৈ যাব। বাট ইয়াত তোমালোকৰ একো নহয়, না ৰেজনেন্স নাই কিবা। সো সেইকাৰণে কি হ'ব? কি আছে? লোকেলাইজ লোন পেয়াৰ ইজ মোৰ বেসিক, মানে এইটো স্থিৰ হৈ আছে লোকেলাইজ এটা জেগাত। সো এইটো কাৰণে বেসিক স্ট্রেংথ বেছি হ'ব, ঠিক আছে। সো এইবিলাক সৰু সৰু কনচেপ্ট তোমালোকে এতিয়া এইবিলাক দেখিব লাগিব। মানে এতিয়া ভাবিলে এনেকুৱা লাগিব যে এইবিলাক ইমান ইজি ইজি কনচেপ্ট বা ইমান সৰু সৰু কনচেপ্ট, বাট এইবিলাক যেতিয়া তোমালোকে একেলগে পৰীক্ষা হলত পঢ়িবা, পৰীক্ষা হল এক্সামত দিবলৈ যাবা, চব পাহৰি যায়, ঠিক আছে। বেচিচিটি এচিডিক স্ট্রেংথ তাত খেলি মেলি লাগি যায়। সো সেইকাৰণে মনত ডেইলি তোমালোকে প্ৰেক্টিছ কৰা, যিকেইটা পঢ়াইছে সেইকেইটা পঢ়িলে হ'ব। তাৰ বাহিৰত একো পঢ়িবলৈ দৰকাৰ নাই। জাষ্ট তোমালোকে ডেইলি ৰিভাইজ কৰা, ৰিভাইজৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া, আৰু কুৱেশ্যন প্ৰেক্টিছ। এসোপামান কিতাপ এসোপা উলিয়াই একদম দীঘল দীঘল বুক এসোপা উলিয়াই পঢ়ি লাভ নাই। পুৰা টু দা পইণ্ট পঢ়িব লাগে। নেক্সট আহিলে তোমালোকৰ
boiling point. Boiling point. So boiling point to তোমালোকৰ directly proportional to, so inversely proportional to হয় তোমালোকৰ 1 by branching or inversely proportional. যিমান ব্ৰাঞ্চ বেছি হ'ব সিমানে তোমালোকৰ নাম্বাৰ 1, যিমান ব্ৰাঞ্চিং বেছি হ'ব সিমানে boiling point তোমালোকৰ কমিব, inversely proportional হয়. Next, so boiling point. So boiling point out of rakhiba. Number 2, hydrogen bonding more. जो तुमालोको hydrogen bonding बेसी होबो तार boiling point बेसी होबो. Number 3, molecular weight बेसी माने boiling point बेसी. माने तुमालोको chain to जिमान दीघल होबो, chain to जोंटो डाঙर होबो हेतु तुमालोको boiling point बेसी होबो. যদি তোমালোকৰ দুটা দিয়া থাকে, এটা থাকে মিথেন, ইথেন, প্ৰপেন, আৰু এটা থাকে মিথেন, ইথেন, প্ৰপেন, বিউটেন, সো এই বিউটেনৰ বেছি হ'ব বয়লিং পইণ্ট, এইটো মলিকুলাৰ ওয়েট বেছি হ'ব. আৰু তোমালোকৰ ব্ৰাঞ্চিং হোৱাৰ লগে বয়লিং পইণ্ট কমিব, এইটো মনত ৰাখিবা, কাৰণ তোমালোকৰ সাৰফেস এৰিয়াটো কমি যায়. নেক্সট তোমালোকৰ আৰু এটা থাকে কাৰ্বন এটম বেছি, লিখিয়ে থোৱা এইটো, কাৰ্বন এটম বেছি হ'লে বয়লিং পইণ্ট বেছি হ'ব. সেইটো এটা So এটা আসলে তোমালোকৰ বয়লিং পইণ্টৰ ওপৰত এইকেইটা কন্ডিশন মনত ৰাখিবা. সো কোৱেশ্চন কৰিলে সব গম পাই যাবা. সো এইকেইটা লিখি থবা. এইবিলাক তোমালোকৰ এটা কোৱেশ্চন দিয়া আছে. নাম্বাৰ 1, CH3 CH2 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 CH3. নাম্বাৰ 2 দিয়া আছে তোমালোকক CH3 CH CH3 CH2 CH3. Number 3, CH3C CH3 CH3 CH3. So যদি তোমালোকক সোধা যায় বয়লিং পইণ্ট অৰ্ডাৰ সুধিছে, এইকেইটা হ'ল বয়লিং পইণ্ট অৰ্ডাৰ কি হ'ব, বয়লিং পইণ্ট অৰ্ডাৰ সুধিছে. সো ইয়াত যদি চোৱা প্ৰথমতে আমি কাক দিম, ব্ৰাঞ্চিং আছে ইয়াত, ব্ৰাঞ্চিং লাষ্টত যাব ব্ৰাঞ্চিং. নেক্সট এটোটো এটা ব্ৰাঞ্চিং আছে, এটো পিছত যাব, আৰু নেক্সট এটো যদি চোৱা সবতকে ডাঙৰ দেখিছা, সো এটো সবতকে বেছি হ'ব বয়লিং পইণ্ট. অৰ্ডাৰটো 1 2 3 ব্ৰাঞ্চিং যাহাই দেখিলা লাষ্টত পেলাই দিবা. আৰু নেক্সট তোমালোকৰ ব্ৰাঞ্চিং হয় সবতকে বেছি 1 ৰ আছে, আৰু এটো মাজত, এটো অকল তোমালোকৰ বয়লিং পইণ্টৰ অৰ্ডাৰ. আৰু এটা তোমালোকে বয়লিং পইণ্টৰ অৰ্ডাৰ বনাই ৰাখি থবা. CH3I যদি তোমালোকৰ সব মিথাইল গ্ৰুপে দিয়ে, CH3Br CH3Cl CH3F. যিমানে তোমালোকৰ সাইজটো ডাঙৰ হৈ গৈ আছে, সাইজটো ডাঙৰ সিমানে বয়লিং পইণ্ট বেছি হৈ গৈ আছে, দেখিছা. আইডিন সবতকে ডাঙৰ সাইজ, তাহলে ব্ৰোমিন, ক্লোৰিন, সো ক্লোৰিন ব্ৰোমিন, আইডিন সবতকে তলত, ক্লোৰিন সবতকে ওপৰত, যিমানে তললে গৈ আছে সাইজ বাঢ়ি ডাঙৰ হৈ গৈ থাকে, সো সেইকাৰণে দেখিছা বয়লিং পইণ্টটো বেছি হৈ গৈ থাকিব. সো মানে বয়লিং পইণ্ট তোমালোকৰ সাইজ ডাঙৰ হ'লে তোমালোকৰ বয়লিং পইণ্টটো বেছি হ'ব. যদি তোমালোকৰ CH3 CH2 Cl, নেক্সট CH3 Cl, এটো এতিয়া ক'লোৱে, য'ত তোমালোকৰ চেইন বেছি হ'ব সেইটো তোমালোকৰ কি হ'ব, বয়লিং পইণ্ট বেছি হ'ব, এনেকুৱা আহিব পাৰে. সো বয়লিং পইণ্ট ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা. নেক্সট ডাইৰেক্ট আমি PI ইউজ কৰিম. সো এতিয়া আমি লাষ্ট কনসেপ্টবিলাক পঢ়ি আছো, আৰু লাষ্টত একেলগে গোটেই গালৰ PI ইউজ কৰিম. নেক্সট আহিলে তোমালোকৰ মেল্টিং পইণ্ট. মেল্টিং পইণ্টটো তোমালোকৰ যেতিয়া সিমেট্ৰি বেছি হ'ব, সিমেট্ৰি আহিব, সো তেতিয়া তোমালোকৰ মেল্টিং পইণ্টটো বাঢ়িব. সিমেট্ৰি ধৰি লোৱা তোমালোকক দিয়া আছে কম্পাউণ্ড, সো এইটো PI ইউজ আহিছে, ঠিক আছে. ধৰি লোৱা তোমালোকক দিয়া আছে কম্পাউণ্ড, এটো দিয়া আছে CH3, আৰু এটো দিয়া আছে তোমালোকৰ CH3 CH3.
সো নাম্বাৰ 1 নাম্বাৰ 2 আৰু এটা দিয়া আছে তোমালোকৰ ধৰি লোৱা CH2 CH3 CH2 and CH3 এটো দিয়া আছে নাম্বাৰ 1 আৰু নাম্বাৰ 2 টো দিয়া আছে তোমালোকৰ sorry so CH3 CH2 CH2 CH3 so ইয়াত তোমালোকে যদি চোৱা 1 2 3 তিনটা কাৰ্বন ইয়াত 1 2 3 4 ইয়াত তোমালোকে সিমেট্ৰিক ইয়াত যদি তোমালোকে দুভাগত ভাঙিব পাৰিবা জানো ইয়াত দুভাগত ভাঙিব হলে কাৰ্বনক ফালিব লাগিব সো এটো নোৱাৰা তুমি সো ইয়াত যদি তোমালোকে দুভাগত ভাঙিব পাৰা ইয়াত yes এফালে দুটা পৰিব এফালে দুটা পৰিব মানে ইয়াত সিমেট্ৰি বেছি আছে সো বয়লিং পইণ্ট কি হ'ব বেছি হ'ব আৰু মেল্টিং পইণ্ট কি হ'ব বেছি হ'ব ইয়াত যদি চোৱা সিমেট্ৰি আছে জানো ইয়াত তোমালোকে সিমেট্ৰি ইয়াত যদি চোৱা সিমেট্ৰি নাই ঠিক আছে ইয়াত তোমালোকে মাজেদি ভাঙিব লাগিব যোনটো তোমালোকে হ'ব ইয়াত যদি চোৱা সিমেট্ৰি উপৰফালে তোমালোকে CH3 আছে আৰু তলফালে সিমেট্ৰি আছে মানে তোমালোকে এটোত কি আছে সিমেট্ৰি আছে সো এটো কোৱা আমি এটোলা বেছি হ'ব ঠিক আছে মেল্টিং পইণ্ট ইয়াৰ বেছি হ'ব সো সিমেট্ৰি চাও আমি মেল্টিং পইণ্টত সো মেল্টিং পইণ্ট মেল্টিং পইণ্টৰ সিমেট্ৰি চালে হ'ব তোমালোকৰ কোৱেশ্চনটা আহিছে তোমালোকৰ CWE PIQত সো CWE 2024 আহিছে সো কোৱেশ্চনটো দিছে among the following the compound with highest melting point is option A to দিছে Cl option B to দিছে Cl আৰু option C to দিছে এফালে Cl দিছে এফালে Cl option D to দিছে Cl and Cl চেক কৰিছে যে among the following highest melting point so melting point কা সিমেট্ৰি যাৰ বেছি হ'ব তো সিমেট্ৰি কা আছে তো এটো চাই এটো অপজিট আছে সো এখানে তো কি হ'ব মেল্টিং পইণ্ট সবতকে বেছি হ'ব অপচন ডি ইজ কারেক্ট দিছা CWE 2024 আহিছে সো আৰু মন ৰাখিবা বেসিসিটি অফ এমাইনছত আৰু কেমান থাকি গৈছিলে সো বেসিসিটি অফ এমাইনছত যদি তোমালোকৰ ইথাইল গ্ৰুপ থাকে আৰু এটা আছে তোমালোকৰ মিথাইল গ্ৰুপ সো এটা তোমালোকৰ ডাইৰেক্ট NCERT ত আছে সো তোমালোকে পঢ়িছা এবেলা গম পাইছা সো ইথাইল গ্ৰুপৰ কাৰণে তোমালোকৰ 2 ডিগ্ৰী মিথাইল গ্ৰুপৰ কাৰণে 2 ডিগ্ৰী সবতকে বেছি হ'ব কিন্তু ইয়াত তোমালোকৰ 3 ডিগ্ৰী 1 ডিগ্ৰী চেঞ্জ হৈ যায় ঠিক আছে ইয়াত তোমালোকৰ 3 ডিগ্ৰী বেছি হয় কিন্তু ইয়াত তোমালোকৰ 1 ডিগ্ৰী বেছি হয় সেটো হ'ল তোমালোকৰ ইথাইল গ্ৰুপ আৰু মিথাইল গ্ৰুপৰ কাৰণে সো মিথাইল গ্ৰুপত তোমালোকৰ 3 ডিগ্ৰীটো বেছি হয় আৰু তোমালোকৰ এটা মনত ৰাখিবা বেসিসিটি এল সো এটো অলপ আগত লিখা আছিল এলিফেটিক এমাইন্স গ্ৰেটাৰ দেন এৰোমেটিক এমাইন্স এলকাইল এমাইন্স সো এটা এনেকৈ লিখিব পা এলকাইল এমাইন্স গ্ৰেটাৰ দেন এৰাইল এমাইন্স এৰাইল এমাইন্স মানে ধৰি লোৱা তোমালোকে বেনজিন দিয়া আছে ইয়াত তোমালোকে ধৰি লোৱা NH2 দিয়া আছে আৰু ইয়াত তোমালোকে ধৰি লোৱা ডাইৰেক্ট CH3NH2 দিয়া আছে CH2NH2 দিয়া আছে সো ইয়াৰ বেসিক ক্যাৰেক্টাৰ বেছি হ'ব মানে এলকাইল এমাইন্সৰ এৰাইল এমাইন্সতকৈ বেছি হ'ব আৰু তোমালোকে এইটো অৰ্ডাৰ মনত ৰাখিবা 2 ডিগ্ৰী সদায় বেছি হয় তোমালোকৰ বেসিসিটি বাকি তোমালোকৰ ইথাইলৰ ক্ষেত্ৰত 3 ডিগ্ৰীটো বেছি হয় আৰু মিথাইলৰ সো ইথাইলটো কি ডাঙৰ মিথাইল ইথাইল এনেকৈ মনত ৰাখিবা বা মিথাইলটো এটা কাৰ্বন দুটা কাৰ্বন মানে বেছি যোনটো বেছি আছে হেটো মানে 3 ডিগ্ৰীটো ডাঙৰ আৰু ইয়াত তোমালোকৰ এটা কাৰ্বন মিথাইল সৰুটো ইয়াত সৰুটো ডাঙৰ সো 1 3 এনেকৈ মনত ৰাখিব পাৰা জাস্ট অৰ্ডাৰটো মনত ৰাখিবা আহিছে কাৰণ মিথাইল এমাইন্সটো বহুত ইম্পৰ্টেন্ট এমাইন্সৰ ওপৰত তোমালোকৰ বেসিসিটি সব আহিছে সো এটো হৈছে তোমালোকৰ CWE 2021
সো কুৱেশ্যনটো দিছে identify the strongest base among the following. So option A দিছে আমাৰ so ভিডিওটো বহুত দেৰি হ'ল 45 মিনিট so যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে নেক্সট ভিডিওৰ লগত মই আপলোড দি দিম বাৰু C2H5 NH2 অপশ্যন B টো দিছে C2H5 whole 2 NH আৰু অপশ্যন C টো দিছে আমাৰ C6H5 NH2 আৰু অপশ্যন D টো দিছে C6 সো যদি বুজি পাইছা কমেন্ট কৰি দিবা ঠিক আছে আৰু লাইক কৰি দিবা যদি কিবা সুধিবলগীয়া আছে তেতিয়া কমেন্ট বক্সত সুধিব পাৰা আৰু নেক্সট চেপ্টাৰ তোমালোকে কমেন্ট বক্সত দি দিবা মানে কোনটো লাগে তোমালোকক অলৰেডি মই ভাবি লৈছো কি দিম বা তোমালোকে যদি কোৱা যে এইটো চেপ্টাৰ দিব লাগে যিমান বেছি আহে সো তেতিয়া মই এইটো বনাম তো ধৰি লোৱা এইটো কি আছে C6H5NH2 মানে এইটো কি হ'ব C6H5 মানে এইটো বেনজিন ঠিক আছে নেক্সট এইটো দিছে তোমালোকৰ C6H5NH2 তো দুটা দি আছে ইয়াত NH2 লগত সো এইটোটো আও নহয় সো বেনজিন ৰিং দুটা দি আছে মানে তোমালোকৰ N H এইটোটো একেবাৰে নহয় কাৰণ তোমালোকৰ দুটা এলাইনমেন্টস কেতিয়াও তোমালোকৰ বেছি ক্যাৰেক্টাৰ নহয় আৰু এইটো নহয় তোমালোকৰ আৰু এইটো যদি চোৱা এইটো 2 ডিগ্ৰী এমাইন হয় সো এইটো তোমালোকৰ C2H5 আৰু এইফালেও তোমালোকৰ C2H5 আৰু মাজত হাইড্ৰোজেন আছে মানে এইটো কি হ'ব 2 ডিগ্ৰী এমাইন সবতকে বেছি হ'ব অপচন বি সো বেসিসিটি আউটা তোমালোকে মন ৰাখিবা যে তোমালোকৰ বেসিসিটিটো মানে যোনটো তোমালোকে মনত ৰাখিবা যদি বিচাৰা তো ইয়াত নাইট্ৰজেনৰ পৰা লোন পেয়াৰ থাকে সো লোন পেয়াৰটো দিয়াটো যত বেছি হ'ব মানে দিব পাৰিব হেতু তোমালোকৰ বেসিক ক্যাৰেক্টাৰ বেছি হ'ব সো ইয়াত যদি চোৱা C2H5 এ ইয়াত ইনডাক্টিভ আৰু তোমালোকৰ মাইনাস আই প্লাস আহি যায় এফেক্ট সো ইয়াত যদি চোৱা তোমালোকে C2H5 এলকাইল এমাইন আছে সো C2H5NH2 ঠিক আছে এলকাইল গ্ৰুপে কি কৰিব এফালে তোমালোকৰ নেগেটিভিটিটো বঢ়াই দিব মানে ডেল নেগেটিভটো বঢ়াই দিব যোনটো ইলেক্ট্ৰন ডেনসিটি আছে ইলেক্ট্ৰন ডেনসিটিটো ঠেলিব C2H5 গ্ৰুপে তোমালোকৰ ইলেক্ট্ৰন ডেনসিটি কি এফেক্ট দেখুৱায় এটো তোমালোকৰ প্লাস আই ইফেক্ট দেখুৱায় প্লাস আই ইফেক্টৰ পৰা ইলেক্ট্ৰন ডেনসিটি বঢ়াব ইলেক্ট্ৰন ডেনসিটি নহয় নেগেটিভ ইফেক্ট বাঢ়িব সো এটো তোমালোকৰ বাহিৰে ওলাবলৈ বিচাৰিব যে নেগেটিভ চাৰ্জ কি হয় পজিটিভ সো লোন পেয়াৰটো অলমোস্ট তোমালোকে নেগেটিভ বুলি ল'ব পাৰা কাৰণ তোমালোকৰ সো নেগেটিভ চাৰ্জ বেছি হয় সো ৰিপালছনৰ বুলি ধৰি লোৱা ইমেজিন কৰি লোৱা যে এটো নেগেটিভ চাৰ্জ বঢ়াব আৰু এটো তোমালোকৰ বাহিৰে ওলাবলৈ বিচাৰিব মানে এটো বেসিসিটি বেছি হ'ব সো ইয়াত যদি চোৱা 2 ডিগ্ৰী এমাইন তো 2 ডিগ্ৰী এমাইনত আৰু বেছি হ'ব সো এই কাৰণে এটো বেসিসিটি বেছি তো ইয়াত যদি চোৱা তোমালোকে বেনজিন জাহাই থাকিব ইয়াত যদি চোৱা তোমালোকে ৰেজোনেন্স এফেক্ট শো কৰিব ইয়াত তোমালোকৰ লোন পেয়াৰ আছে লোন পেয়াৰটো ইয়ালৈ আহিব এটো ইয়ালৈ যাব মানে লোন পেয়াৰটো ইয়াত ভিতৰতে ঘূৰি থাকিব তো ইয়াটো বাহিৰলৈ যাবলৈ চান্সে নাপায় বাহিৰলৈ যাবলৈ সহজ নহয় ইমান ইয়াতো তোমালোকৰ আৰু সহজ নহয় ঠিক আছে ইয়াত তোমালোকৰ দুটা তোমালোকৰ ৰেজোনেন্স বহুত বেছি হ'ব সো এই কাৰণে লোন পেয়াৰত দিয়া টেন্ডেন্সিটো যাৰ বেছি হেতু বেসিসিটি বেছি হয় সো এই কাৰণে অপচন 2 ইজ কাৰেক্ট